তুমি এখন ঘৰতে বিয়া হৈছা? মই এখন ঘৰতে বিয়া হৈছো। বাৰু ঠিকে আছে। একেলগে যিহেতু আমি বহুতখিনি সময় কটাইছিলোঁ, স্কুল একেলগে কৰিছিলোঁ, একেলগে অহা যোৱাও কৰিছিলোঁ, সেইটো কাৰণে তোমাক কিছুমান কথা ক'বলৈ আছিলে মোৰ সংসাৰখন তুমি ধ্বংস নকৰিবা। নাই, ধ্বংস কৰা মানুহৰে মই কথাবিলাক ক'ব অহা নাই। যিহেতু একেলগে পঢ়িছিলোঁ, একেলগে বহুত সময় কটাইছিলোঁ, হয়নে? খোৱা বোৱাৰ পৰা আদি কৰি সৰু শিশুকালটো তোমাৰ লগতে কটোৱা। তোমালোকৰ ঘৰলৈ অহা যোৱা কৰিছিলোঁ, একেলগে খেলা ধূলা কৰিছিলোঁ। হয়, মই গোটেইখিনি কথাই মনত আছে। তুমিতো কৰোঁ বুলিলে বহুতখিনি কৰিব পাৰা, কিন্তু মোক আৰু মোৰ ঘৰখনক ক্ষতি নকৰিবা। মই আগতেও কৈছোঁ, তোমাৰ ঘৰখনক ক্ষতি কৰাৰ মোৰ উদ্দেশ্য নাই। তথাপিও কৰোঁ বুলিলে মই কৰিব পাৰোঁ। সেইটো নকৰিবা আৰু মোৰ ঘৰখনত জুই নলগাবা তুমি। বোৱাৰী, এফালে আহা। মোৰ হয় এই ল'ৰাজন মোৰ সৰুকালৰ বন্ধু হয়, একেলগে পঢ়িছিলোঁ আমি। তাৰ মানে কলেজত একেলগে পঢ়িছিলে? একেলগে পঢ়িছিলোঁ আমি। তেতিয়াহ'লে বুজিবলৈ বাকী নাই আৰু। নহয় মা, আপুনি ভুল বুজিছে। তেনেকুৱা একো নাই আমাৰ মাজত। কথা ক'বলৈ আহিছা? মই একো নাজানো। এই আজিকালি ল'ৰা ছোৱালী যিবিলাক কথা, যিবিলাক কৰ্ম কাজি হৈ আছে, সেইবিলাক সকলো জানো মই। নহয় মা, আপুনি যি ভাবিছে সেয়া একো নাই আমাৰ মাজত। তোমালোকে কি কথা বতৰা পাতিলা? মই তোমালোকৰ কথা বতৰা শুনা নাই হ'বলা। নহয় মা, তেখেত এইফালে গৈ আছিলে, মই এইখিনি ৰখি আছিলোঁ, তেতিয়াহে মই চিনাকি হ'লোঁ। তেখেত যে ইয়াতে থাকে মই নাজানো। কথা কৈছা। তোমালোকৰ মাজত সেই কথা বতৰা নাথাকিলে এনেকে একেবাৰে ইমান হেৰি কৰি কথা পাতিব নোৱাৰা। তোমালোকৰ মই জানো নহয় কথা, তোমাৰ কথাও জানো। আৰু এইটো পৰিয়ালৰ এটা সন্মান আছে, গম পাইছা? এই পৰিয়ালৰ বোৱাৰীয়ে কেতিয়াও গেটৰ মুখত এনেকে কথা নাপাতে। তাতে তোমাৰ বিয়ানো কেইদিন হৈছে? এসপ্তাহো হোৱা নাই, আৰু তুমি গৈ গেটৰ মুখত এনেকে কথা পাতিছা সেই অচিনাকি ল'ৰাটোৰ লগত। তুমি কি বুলি ভাবিছা হে মোক? কি বুলি ভাবিছা? তোমাৰ কথা আৰু মোক বুজিবলৈ বাকী আছে? সেই ল'ৰাটোক চিনি নাপাওঁ, কথা ক'বলৈ আহিছে। নহয় মা, আপুনি ভুল বুজিছে। তেখেতৰ লগত মোৰ একো নাই। তেখেত মোৰ স্কুলত ফ্ৰেণ্ড আছিলে, একেলগে পঢ়িছিলোঁ আমি। সেইটো কাৰণে মোক দেখা পাইহে মাতিলে। ফ্ৰেণ্ড আছিলে? একো নাই, আৰু একো নাই তোমালোকৰ মাজত। মা, আপুনি মোক এনেকে নক'ব আৰু। কথা হ'ল যি কথা পতাৰ মুচত, তাত আকৌ একো নাই। আজিকালি বোৱাৰী, সিহঁতক বিশ্বাস কৰিব নোৱাৰি। তোমাৰ কথা মই বিশ্বাস কৰিলো। তোমালোকৰ মাজত একো নাই। ইয়াতে ৰৈ থাকা, একদম ইফাল সিফাল নহবা। ইয়াতে ৰৈ থকা, মই যিটো কৈছো সেইটোকে কৰা। মই আহো। কি হে, তোমাৰ ইয়াত কি কাম? আৰু এই আমাৰ বোৱাৰী তুমি কেনেকে চিনি পোৱা? তুমি কি মানুহ হে? চিনি জানি নোপোৱা বোৱাৰী এজনীৰ লগত তোমাৰ কথা পাতিবলৈ লাজ লগা নাই? কিয়, তেওঁচোন কৈছে আমি স্কুলত একেলগে পঢ়া আছিলোঁ। একেলগে পঢ়া? সৰু মোক বুজিবলৈ বাকী নাই। এই চুলি মই পকালো, গোটেই কথা চব জানো এতিয়া, গম পাইছা? এতিয়া তাইৰ লগত তোমালোকে কি লিলিমাই কৰি ইয়াত কথা পাতি আছা? তোমাৰ লাজ লগা নাই? মানুহ এঘৰৰ, অচিনাকি মানুহ এঘৰৰ পদূলি মূৰত এনেকে বেলেগ এজনী বোৱাৰীৰ সৈতে কথা পাতি থাকিব নাই? তোমালোকৰ আগত যি আছিল, এতিয়া তাই বিয়া হৈছে, তাইৰ লগত এনেকে কথা পাতি থাকিব লাগে জানো তুমি? আপুনি ভুল বুজিছে। ভুল বুজিছো? এইখিনি বয়স পোৱালোহি, গম পাইছা? ল'ৰা ছোৱালী ডাঙৰ কৰি এইখিনি বয়স পোৱালো। এতিয়া আৰু মই কাকো ভুল নুবুজো, চবকে দেখি গম পাওঁ কোনে কি মনোভাৱ লৈ আহে। তোমালোকে যেনেকে কথা পাতি আছা সেইটো মই ভুল বুজিছো। তোমাকতো দেখা একেবাৰে ভদ্ৰ মানুহৰ ঘৰৰ ল'ৰাৰ নিচিনা নালাগে।
একেবাৰে নিকৃষ্ট মানুহৰ ঘৰৰ ল'ৰা নিচিনাকে আৰু তুমি আহি তাইৰ সৈতে কেনেকে হাত পালা কথা পাতিবলৈ তুমি কি বুলি ভাবিছা হে এইখন ঘৰৰ এটা সন্মান আছে এই সন্মান যে তাই অটুট ৰাখিব নোৱাৰে আৰু তুমি কিয় আহিছা ইয়ালৈ কথা পাতিবলৈ আপুনি বহুত বেছি কথা কৈ আছে কিন্তু নজনা নুশুনাকে কথা কবলৈ আহিছা নজনা নুশুনাকে এই মোৰ চকুকেইটা কণা নহয় নহয় তোমালোকে যেনেকে কথা পাতি আছা মই মোৰ চকুৰে দেখিছো নহয় কেনেকে কথা পাতিছা কেনেকে কোনে কথা পাতে তেনেকে কোনে কথা পাতে হে মোক ফাঁকি দিবলৈ আহিছা মোক ফাঁকি দিছা তুমি তাইওতো কম বেটি নহয় তাই মোক হেৰি কৰি মা কথা পাতিবলৈ আহে অথৰে শুনি আছো আপুনি এখেতক যি টি গালি পাৰি আছে নিকৃষ্ট ঘৰৰ ল'ৰা বুলি গালি পাৰি আছে কিন্তু আপুনি এখেত কোন আপুনি চিনি পায় জানো কোনো হয় এখেত সাপ্লাই ইন্সপেক্টৰ হয় হয় মই এজন সাপ্লাই ইন্সপেক্টৰ আৰু আপোনালোকৰ ভদ্ৰ ঘৰৰ সুপুত্ৰই মোৰ আণ্ডাৰত এটা কাম কৰিছিলে এটা কণ্টেক্ট লৈছিলে আৰু সেই কণ্টেক্টত তেওঁ বেমেজালি কৰিছিলে সেইবাবে তেওঁ ফচি আছে আৰু তেওঁ উদ্ধাৰ কৰিবৰ বাবে মই তাইৰ লগত কথা পাতিছিলোঁ কাৰণ তাই মোৰ আগৰ সৰুকালৰ চিনাকি আৰু তাইৰ হাজবেণ্ডক বচোৱাটো এটা মোৰ দায়িত্ব নহয় জানো তেওঁ ভুল কাম কৰিছে হয় কিন্তু বন্ধুত্বৰ খাতিৰত তেওঁক মই বচাব চেষ্টা কৰিছিলোঁ কিন্তু আপোনাৰ কথাত এতিয়া মই তাক এৰেষ্ট কৰিবলৈ বাধ্য হ'ম হয় মোৰ ভুল হৈ গ'ল মই তোমাক ধৰিবই নোৱাৰিছিলোঁ তোমাক দেখা থাকোঁ তেনেকুৱা নালাগে নহয় তুমি এনেকুৱা নকৰিবা মই নাজানিহে মুখৰ পৰা ওলাই গ'ল কি ক'বা আৰু সেইকাৰণে তুমি তাক তেনেকুৱা নকৰিবা এটাই ল'ৰা তাক যদি এৰেষ্ট কৰোৱা মোৰ বহুত দিগদাৰ হ'ব নকৰিবা তেনেকুৱা মোৰ বহুত ভুল হৈ গ'ল গম পাইছানে তোমাক মই ধৰিবই নোৱাৰিলোঁ কিয় আপোনালোকৰ ঘৰখন দেখোন বহুত সম্ভ্ৰান্ত ঘৰ আছিলে ভদ্ৰ পৰিয়াল বুলি আপুনি অহংকাৰ কৰে মোক নিকৃষ্ট বুলি কৈছিলে কি হ'ল এতিয়া আপোনালোকৰ ভদ্ৰ পৰিয়ালৰ মাজৰ পৰাই দেখোন এনেকুৱা 2 নম্বৰী কাম বোলে ওলাই গ'ল কিয় তাক আমি বুজাম গম পাইছানে সি বুজিব আমি বুজালে সি যে ইমান বেয়া কাম কৰিছে আমি নাজানো নহয় তাক বুজাম তুমি তাক একো নকৰিবা দেই তাক এৰেষ্ট নকৰিবা নহ'লে সেই বোৱাৰীজনী বিয়া পতা কেইদিন নহৈছে মই একেবাৰে ভুলে বুজি পেলালোঁ তাকে তুমি একদম এৰেষ্ট নকৰিবা মই তোমাক খাব কৈছোঁ উপায় তাক এৰেষ্ট নকৰিবা মই ভুলতে ক'লোঁ তোমাক এইখিনি কথা কোনো ভদ্ৰতাৰ পৰিচয় দেশ পোছাকত নহয় ভদ্ৰতাৰ পৰিচয় কামতহে আৰু দেশ পোছাকে মানুহক নিকৃষ্ট উৎকৃষ্ট নুবুজায় বুজি পাইছেনে হয় এতিয়া বুজি পাইছোঁ উপায় মই আহিছোঁ এইফালে থাকা মোৰ বহুতেই ভুল হৈ গ'ল ল'ৰাটোক তেনেকৈ ক'ব নালাগিছিলে হয় মা আপোনাৰ ভুল হৈছে আপুনি নজনা নুশুনাকে তেখেতৰ লগত মোক জোৰা দিলে আপুনি কামটোতো ভাল নকৰিলে মই নাজানিলোঁ যে হ'ব দিয়া বুজি পাব মই যে ভুলতে ক'লোঁ